জুবিন গাৰ্গৰ হৈ যুঁজ দিব অভিজ্ঞ অধিবক্তাৰ দলে গঠন কৰা হ'ব বিশেষ লোক অধিবক্তা সমিতি কলাগুৰু ফাউণ্ডেশ্যনক দিয়া হ'ব সংগৃহীত ৰাজহ ৰৈ ৰৈ বিনালেৰ ব্যৱসায় হ'ল ৩২ কোটি টকা গৰিমা শইকীয়া গাৰ্গে ফেচবুক যোগে জনোৱা আহ্বানৰ পিছতেই ১ জানুৱাৰীৰ দিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে দিলে ভাল খবৰ জুবিন গাৰ্গৰ গোচৰটো এক বিশেষ আদালতত চলোৱাৰ বাবে আবেদন কৰিব অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক যাৰ জৰিয়তে এক ক্ষিপ্ৰ গতিত যাতে ন্যায়িক প্ৰক্ৰিয়া আগুৱাই যায় আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব তাৰ বাবেও আমি আবেদন জনাম অৱশ্যে সিদ্ধান্ত হাইকোৰ্টে ল'ব কিন্তু আমি ৰাজ্য চৰকাৰৰ পৰা এই অনুৰোধ জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অৰব আইনী প্ৰক্ৰিয়া আগুৱাই নিয়াত বহু অসমীয়াই আজিলৈকে শংকিত হৈ আছিল কাৰণ যদি অভিযুক্তৰ পক্ষত বাঘা বাঘা অধিবক্তা থিয় দি আদালতক যুক্তিৰে পতিয়ন নিয়াই অভিযুক্তক মুকলাই নিবলৈ সক্ষম হয় অসম আৰু অসমীয়াৰ আবেগক ভৰিৰে মোহৰাৰ দৰে হ'লহেঁতেন সেই কথা জানি বুজি উপলব্ধি কৰিয়েই গৰিমা শইকীয়া গাৰ্গে আহ্বান জনাইছিল মুখ্যমন্ত্ৰীক আৰু অৱশেষত মুখ্যমন্ত্ৰীৰ ঘোষণা ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে আপোনালোকক আমি গুৱাহাটীৰ 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছোঁ 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম ইফালে পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি মুখ্যমন্ত্ৰীগৰাকী ঘোষণা কৰিলে ৰৈ ৰৈ বিনালেৰ SGST জুবিন গাৰ্গৰ মানস পুত্ৰস্বৰূপ কলাগুৰু ফাউণ্ডেশ্যনলৈ আগবঢ়োৱাৰ কথা ৩২ কোটিৰ ব্যৱসায় কৰিলে ছবিখনৰ পৰা ৰাজ্য চৰকাৰে ৰাজহ লাভ কৰিছিল 2 কোটি 70 লাখ টকা সমগ্ৰ ধন জমা কৰিব কলাগুৰু ফাউণ্ডেশ্যনৰ একাউণ্টত এই ৩২ কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা 2 কোটি 90 লাখ টকাৰ GST আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে আজি বা অহাকালি আমি 2 কোটি 90 লাখ টকা যেটো ষ্টেট GST আমি কালেক্ট কৰিছিলোঁ তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে উভতাই দিম ইফালে নতুন দিনৰ আলাপ শীৰ্ষক সাংবাদিকৰে হোৱা আলাপ অনুষ্ঠানতেই ৰাজ্যৰ আৰক্ষীৰ সফলতাৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত অভিযোগনামা দাখিলৰ হাৰ ৮১% বৃদ্ধি দোষী সাব্যস্ত হোৱা গোচৰৰ শতাংশও ২৬.৬% বৃদ্ধি সমান্তৰালকৈ হ্ৰাস পাইছে গোচৰৰ পঞ্জীয়নৰ সংখ্যাও ২০২১ চনত ১,৩৩,২৩৯টা গোচৰ প্ৰতি বছৰ ৰুজু হৈছিলে আৰু এই বছৰ আমাৰ গোচৰ ৰুজু সংখ্যা ৪৩,৭৪৮লৈকে হ্ৰাস পাইছে এতিয়া আমাৰ অসমত পুলিচে চাৰ্জশ্বিট কৰা অপৰাধৰ সংখ্যা ৮১%লৈকে বৃদ্ধি পাইছে ২০২১ চনত আমাৰ অসমত অপৰাধ হ'লে আদালতে শাস্তি দিয়াৰ পাৰ্চেণ্টেজ 6% আছিলে অৰ্থাৎ কনভিকশ্যন ৰেট ৱাজ অনলি 6% আজি আমাৰ ৰাজ্যত কনভিকশ্যন ৰেট 26.38লৈকে বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় হাৰ ৩৫% আমি দ্ৰুত গতিত ৰাষ্ট্ৰীয় হাৰলৈ আমি গতি কৰিব পাৰিছোঁ ইফালে দেশৰ ভিতৰতেই নতুন 3খন অপৰাধ সংক্ৰান্তীয় আইন BNS, BNSS আৰু BSৰ প্ৰয়োগৰ ক্ষেত্ৰত অসমে ভাৰতৰ ভিতৰত শীৰ্ষস্থান দখল কৰাৰ দৰে ভাল খবৰো ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ আৰু এটা গৌৰৱ আমি অৰ্জন কৰোঁ
এই বছৰটোতে সেইটো হ'ল যে দেশত প্ৰণয়ন কৰা 3খন যি নতুন ক্ৰিমিনেল আইন ইয়াৰ প্ৰয়োগ আৰু ৰূপায়ণৰ ক্ষেত্ৰত অসমে বৰ্তমান ভাৰতৰ প্ৰথম স্থান অধিকাৰ কৰি আছে। আমাৰ পিছতে হাৰিয়ানা আৰু আমি 3খন ক্ৰিমিনেল ল ৰূপায়ণৰ ক্ষেত্ৰত আজি আমি দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে ভাৰত চৰকাৰে আমাক অভিহিত কৰিছে। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।